আৰু এই বছৰো আমি ঠিক পৰম্পৰা ৰক্ষা কৰি তিথিৰ নাম আয়োজন কৰিছোঁ আৰু সন্ধিয়া আমি এখন নাট মঞ্চস্থ কৰিম, ভাওনা এখন। আৰু এই ভাওনাৰ সকলো আয়োজন কৰিছে আমাৰ ছাত্ৰ একতা সভাই আৰু ভাওনাত অংশগ্ৰহণ কৰিব সম্পূৰ্ণ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা এই ভাওনাখন আজি আমি আয়োজন কৰিছোঁ। ব্যতিক্ৰম বুলি মই ক'ব নিবিচাৰোঁ, কিন্তু আমাৰ এইটো দায়িত্ব, আমাৰ পৰম্পৰা আমি আগুৱাই যাব লাগিব। গুৰুজনাই যিখিনি আমাক দি থৈ গৈছে আৰু আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে এই যিখিনি পৰম্পৰা আমাৰ আগুৱাই নিয়াৰ আমাৰ দায়িত্ব বুলি আমি ভাবোঁ। প্ৰত্যেক বছৰে দৰে আমাৰ মহাবিদ্যালয়ত এইবাৰো আমি জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথিটো উদযাপন কৰা হৈছে ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা। আমাৰ এটা উদ্দেশ্য হ'ল ছাত্ৰ ছাত্ৰীসকলক শিক্ষাগত তেওঁলোকক দান কৰাৰ উপৰিও তাৰ উপৰিও যাতে তেওঁলোকে সাংস্কৃতিক দিশটোৰ প্ৰতিও যে তেওঁলোক আগ্ৰহান্বিত হয়, আমাৰ কৃষ্টি সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ যাতে দায়বদ্ধতা থাকে, সেই উদ্দেশ্য আগত ৰাখি পেলাই আমাৰ এই শংকৰদেৱৰ তিথিভাগ প্ৰত্যেক বছৰে আয়োজন কৰা হয়। ঠিক এইবাৰো তেনেধৰণে আয়োজন কৰা হৈছে আৰু ইয়াৰ লগত সংগতি ৰাখি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি ভাওনা এভাগিও ইয়াত আমাৰ আয়োজন কৰা হৈছে। আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত এই ভাওনাখন উদযাপন কৰা হ'ব আজি ঠিক 6 বজাৰ লগে লগে। আমাৰ উদ্দেশ্যটো হ'ল তেওঁলোকক শিক্ষাগত জ্ঞান দিয়াৰ উপৰিও যাতে আমাৰ ধৰ্মীয় বা আধ্যাত্মিক জ্ঞানসমূহ তেওঁলোকক কেনেধৰণে দিব পৰা হয়, ঠিক তেনেধৰণে আমি এটা প্ৰতীকী স্বৰূপ হিচাপে ইয়াত নামঘৰ সৃষ্টি কৰি লোৱা হৈছে, ইয়াত এটা মণিকোট সৃষ্টি কৰি লোৱা হৈছে। তেওঁলোকৰ যাতে উঠি অহা প্ৰজন্মটোৱে যাতে আমাৰ সংস্কৃতিটোক ধৰি ৰাখিব পাৰে, সেই উদ্দেশ্যই আগত ৰাখি পেলাই আমি এনেকুৱা ধৰণৰ আয়োজন সৃষ্টি কৰা হয়। প্ৰত্যেক বছৰে আমি ভাওনা অৱশ্যে পাতিব নোৱাৰোঁ, কিন্তু 2-3 বছৰৰ মূৰে মূৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক প্ৰশিক্ষিত কৰি তেওঁলোকৰ দ্বাৰা সম্পূৰ্ণ তেওঁলোকেই আচলতে পৰিচালনাৰ পৰা আৰম্ভ কৰি আমাৰ শিক্ষক কৰ্মচাৰীসকলৰো সম্পূৰ্ণ সহযোগ আছে, আমাৰ অধ্যক্ষ মহোদয়ৰ যথেষ্ট সহযোগ আছে। প্ৰত্যেকৰ সহযোগত আমি ভাবিছোঁ আমাৰ এই কৃষ্টি সংস্কৃতিটো যাতে আমি বিশ্ব দৰবাৰলৈ লৈ যাব পাৰোঁ, নৱপ্ৰজন্মৰ মাজত যাতে আমি সদায় জীয়াই ৰাখিব পাৰোঁ, সেই মহান উদ্দেশ্যটো আগত ৰাখি শিক্ষায়তনিক দিশৰ উপৰিও এনেকুৱা ধৰণৰ কিছুমান অনুষ্ঠান ৰাখি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই নিয়াত সহায় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে।